UPPL আৰু BPFক মাৰি বিজেপিয়ে সোমাবলৈ যিটো তেওঁলোকে লক্ষ্য স্থিৰ কৰি লৈছে, সেইটোক আমি বাধা দিব লাগিব। যিটো কথা বুজি পাবলৈ কিছুদিন আমাৰ সকলো ৰাইজৰ লাগিছিল, এতিয়া বুজি উঠিছে। সেইকাৰণে সেই ষড়যন্ত্ৰ লাহে লাহে বড়োভূমিত ৰাইজে বাধা দিছে। ইয়াৰ খিলঞ্জীয়া মানুহেও কথাবোৰ বুজি পোৱা আৰম্ভ কৰিছে, আন আন জাতি জনগোষ্ঠীও এই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছে। কথা বতৰা চলি আছে, ক'ব নোৱাৰি সকলো কথা, ষ্ট্ৰেটেজিকেল কথা সকলো কথাটো কোৱাটো উচিত নহয়। যোগাযোগ চলি আছে। আমি যুঁজিবৰ কাৰণে যিটো প্ৰয়োজনীয় ৰণকৌশল, বিজেপিৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে, বিজেপিৰ আগ্ৰাসনৰ হাতোৰাক বাধা দিবৰ কাৰণে, বিজেপিয়ে ইয়াত বিটিআৰত কৰি থকা লুণ্ঠন শোষণ নিষ্পেষণক বাধা দিবৰ কাৰণে, বিটিআৰত বড়ো মানুহৰ অধিকাৰ সৰ্বোচ্চ প্ৰকাৰে ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা কৰাৰ লগতে ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেই সংগ্ৰামত আমি অসম জাতীয় পৰিষদ আৰু মই নিজে সন্মুখৰ পৰা থাকি নেতৃত্ব ল'বৰ কাৰণে আমি ইচ্ছুক। ৰাজনৈতিকভাৱেও সামাজিকভাৱেও আমি সকলো একম। সকলো অসমৰ ৰাইজকো এক হ'বলৈ অনুৰোধ জনাইছোঁ। সকলো বিৰোধী এক হ'ব লাগিব। যিবোৰ সাম্প্ৰদায়িক শক্তি, AIDFকে ধৰি যিসমূহ সাম্প্ৰদায়িক শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক এজেণ্ডাত সহযোগিতা আগবঢ়াইছে, তেওঁলোকক বাদ দি বিৰোধী একেলগে, অকল গগৈকেইজনে নহয়, বড়োও লাগিব, বসুমতাৰীও লাগিব, মহিলাৰীও লাগিব, চব লাগিব। কলিতা লাগিব, বৰঠাকুৰ লাগিব, শইকীয়া লাগিব, মৰাণ লাগিব, মটক লাগিব, চুতীয়াৰ লাগিব, ৰাভা লাগিব, দেউৰী লাগিব, সোণোৱাল লাগিব। ইয়াত থকা হিন্দীভাষী অসমীয়াও লাগিব, বাংলাভাষী অসমীয়াও লাগিব, গোৰ্খাও লাগিব, চাহ জনগোষ্ঠী আদিবাসীও লাগিব। সকলোকে লৈ বিজেপিক প্ৰতিহত কৰিম। আমি অকল গগৈয়ে নহয়, সকলোকে লৈ একেলগে যুঁজিম আৰু বিজেপিক পৰাভূত। UPPL আৰু BPFক মাৰি বিজেপিয়ে সোমাবলৈ যিটো তেওঁলোকে লক্ষ্য স্থিৰ কৰি লৈছে, সেইটোক আমি বাধা দিব লাগিব। যিটো কথা বুজি পাবলৈ কিছুদিন আমাৰ সকলো ৰাইজৰ লাগিছিল, এতিয়া বুজি উঠিছে। সেইকাৰণে সেই ষড়যন্ত্ৰ লাহে লাহে বড়োভূমিত ৰাইজে বাধা দিছে। ইয়াৰ খিলঞ্জীয়া মানুহেও কথাবোৰ বুজি পোৱা আৰম্ভ কৰিছে, আন আন জাতি জনগোষ্ঠীও এই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছে। কথা বতৰা চলি আছে, ক'ব নোৱাৰি সকলো কথা, ষ্ট্ৰেটেজিকেল কথা সকলো কথাটো কোৱাটো উচিত নহয়। যোগাযোগ চলি আছে। আমি যুঁজিবৰ কাৰণে যিটো প্ৰয়োজনীয় ৰণকৌশল, বিজেপিৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে, বিজেপিৰ আগ্ৰাসনৰ হাতোৰাক বাধা দিবৰ কাৰণে, বিজেপিয়ে ইয়াত বিটিআৰত কৰি থকা লুণ্ঠন শোষণ নিষ্পেষণক বাধা দিবৰ কাৰণে, বিটিআৰত বড়ো মানুহৰ অধিকাৰ সৰ্বোচ্চ প্ৰকাৰে ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা কৰাৰ লগতে ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেই সংগ্ৰামত আমি অসম জাতীয় পৰিষদ আৰু মই নিজে সন্মুখৰ পৰা থাকি নেতৃত্ব ল'বৰ কাৰণে আমি ইচ্ছুক। ৰাজনৈতিকভাৱেও সামাজিকভাৱেও আমি সকলো একম। সকলো অসমৰ ৰাইজকো এক হ'বলৈ অনুৰোধ জনাইছোঁ। সকলো বিৰোধী এক হ'ব লাগিব। যিবোৰ সাম্প্ৰদায়িক শক্তি, AIDFকে ধৰি যিসমূহ সাম্প্ৰদায়িক শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক এজেণ্ডাত সহযোগিতা আগবঢ়াইছে, তেওঁলোকক বাদ দি বিৰোধী একেলগে, অকল গগৈকেইজনে নহয়, বড়োও লাগিব, বসুমতাৰীও লাগিব, মহিলাৰীও লাগিব, চব লাগিব। কলিতা লাগিব, বৰঠাকুৰ লাগিব, শইকীয়া লাগিব, মৰাণ লাগিব, মটক লাগিব, চুতীয়াৰ লাগিব, ৰাভা লাগিব, দেউৰী লাগিব, সোণোৱাল লাগিব। ইয়াত থকা হিন্দীভাষী অসমীয়াও লাগিব, বাংলাভাষী অসমীয়াও লাগিব, গোৰ্খাও লাগিব, চাহ জনগোষ্ঠী আদিবাসীও লাগিব। সকলোকে লৈ বিজেপিক প্ৰতিহত কৰিম। আমি অকল গগৈয়ে নহয়, সকলোকে লৈ একেলগে যুঁজিম আৰু বিজেপিক পৰাভূত।